10,000 নাহৰ প্লান্টেশ্যনৰ আমি ড্ৰাইভ এটা আৰম্ভ কৰিছোঁ আজি ফুলনি আৰু এনি হাইজিন চলিউশ্যনৰ বস্তুবিলাক আৰু আমাৰ আজি প্ৰথম উভৰামনি কৰিম আমাক জেগা দিছে আজি আনে এডিশ্যন 9 মাইলত নতুনকৈ হোটেল এটা আমি গোটেই মেনেজমেণ্টৰ ওপৰত ধন্যবাদ জনাইছোঁ আৰু আজি উদ্যমী কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত আছে ডক্টৰ মন্দিৰা বাইদেউ আৰু তৰুণতা বাইদেউ আৰু আমাৰ হোটেলৰ অনাৰ আৰু আমি এতিয়ালৈকে আমি কিবা বিশেষ এইটো মিটিং নিচিনাকৈ কৰা নাই আমি চব জুবিনদাক ভাল পোৱা মানুহবিলাকে জুবিনদাই কৈ গৈছিলে নাহৰ য'ত থাকিব মই তাতে থাকিম আমি নেচাৰক ভাল পাওঁ ত' নেচাৰৰ হকে আমি নেচাৰক লৈ আমি জীয়াই ৰাখিব বিচাৰিছোঁ ত' আমি নাহৰ গছ ৰোপণ কৰা আমি উভৰামনি আজি কৰিব বিচাৰিছোঁ বাইদেউহঁতৰ হাতৰ পৰা আমি আজি উভৰামনি কৰাব বিচাৰিছোঁ তাৰপিছত আমাক আমি 10,000 জোপা ৰোৱাৰ এই আমাৰ যোনটো ৰাইডটো আমি 18 নৱেম্বৰ জুবিনদাৰ জন্মদিন আছিলে তেতিয়ালৈকে আমি আমাৰ চলি আমাৰ অসমৰে থলুৱা ল'ৰাবিলাকে আৰম্ভ কৰিছে তাৰ লগতে এনি হাইজিন চলিউশ্যনছ যোন নেকি সংস্থাপনৰ বাবে কাম কৰি আছে তো আমি লগ খালোঁ চবেই ভাল পোৱা প্ৰাকৃতিক ভাল পোৱা আৰু জুবিনদাক আমাৰ চবৰে ভাল পোৱা একচুৱেলি আমাৰ বুলিয়ে নহয় আমি ভাবিলোঁ কি আমাৰ মাজত আমি আমাৰ পৰা কি কৰিব পাৰোঁ তো আমি ভাবিলোঁ কি 10,000 জোপা নাহৰ জুবিনদাই ভাল পোৱা নাহৰ গছটো আমি প্লান্টেশ্যন কৰাৰ এটা ড্ৰাইভ কৰিম বুলি ভাবিলোঁ তো আমি আলোচনা কৰি আৰু আজি এই প্লানেৰে সম্বোধনা জনাব বিচাৰিছোঁ আমি চমুকৈ আমি এইটোৱেই আমি আজি গোট খোৱাৰ আচল কাৰণটো হৈছে 20টামান প্লান আমি ইয়াত আৰম্ভ কৰিম আজি তাৰ পাছত আমাৰ আজিৰ পৰা আমি উভৰামনি কৰাৰ পাছত কোনোবা ভাল পোৱা জুবিনদাক চবেই ভাল পায় বাট ষ্টিল আমাৰ 2টামান নাম্বাৰ দিয়া যাব চেনেলত আপোনালোকে কল কৰি যদি আপোনালোকৰ জেগা আছে খালী জেগা আছে বা আপোনালোকৰ ঘৰৰ সন্মুখতে 10 জোপা বা 5 জোপা যদি ৰুই স্মৃতি আমাৰ নিচিনাকৈ ভাল কিন্তু এনে ৰুলেই নহ'ব লালন পালন কৰিব লাগিব সেইকাৰণে আমি গুৱাহাটীৰ মাজতে এই ড্ৰাইভটো কৰিলোঁ গোটেই অসমখনৰ মাজতো কৰিব পাৰিলোহে কিন্তু আমি গোটেই অসমত আমি ৰিচ কৰিব নোৱাৰিমগৈ কাৰণ আমি ৰুই মেলি আমি চাবগৈ বিচাৰিম কি নাহৰ জোপা কিমান ডাঙৰ হৈছে তো 6 মাহ এটলিষ্ট আমি ছাপৰ্টটো দিব বিচাৰিম তো গোটেই জেগাত য'ত ৰুম আমি 20 জোপাই হওক 50 জোপাই হওক আমি ইতিমধ্যে অলৰেডি 3,000 জোপাৰ অৰ্ডাৰ অলৰেডি আহিছে আমাৰ বিভিন্ন অৰ্গেনাইজেশ্যনৰ পৰা তো আমি তাতো আমি আপোনালোকক জনাম ক'ত যাম দেখি তো চবৰে আশীৰ্বাদ বিচাৰিছোঁ আজি অনুষ্ঠিত কৰা ফুলনি আৰু হাইজিন চলিউশ্যনৰ উদ্যোগত যিটো অনুষ্ঠান ইয়াত অনুষ্ঠিত হৈছে 10,000 নাহৰ পুলি আমি ৰোপণৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে সেই অনুষ্ঠানটোৰ প্ৰাৰম্ভতে মই ধন্যবাদটো জনাইছোৱেই কিন্তু এটা সুযোগ লৈছোঁ আমাৰ হিয়াৰ আমঠু বুকুৰ আপোন জুবিন গাৰ্গ দেৱলৈ সশ্ৰদ্ধ প্ৰণাম আৰু শ্ৰদ্ধা জনাইছোঁ মোৰ যদিও ভাই আছিল জুবিন সদায় জুবিন বুলিয়ে মাতিছিলোঁ মৰম কৰিছিলোঁ বহুত ভাল পাইছিলোঁ আপোনালোক সকলো জুবিনৰ অনুৰাগী আৰু যেতিয়া তেওঁ ভাই বুলি সম্বোধন কৰোঁ জুবিনে আহে কিন্তু আজিৰ পৰা এটা মই সুযোগ ল'লোঁ আৰু এই সুযোগটো মই আপোনালোককো দিছোঁ জুবিনক আৰু আপোনালোকে জুবিন বুলি নক'ব সকলোৱে যেন জুবিন গাৰ্গ দেৱ বুলি আপোনালোকে সম্বোধন কৰে কাৰণ দেৱ উপাধিটো সহজে মানুহে নাপায় আমি কাক কওঁ আমাৰ জীৱনত যাৰ অৱদান আছে তেওঁলোককহে আমি দেৱ বুলি ক'ব পাৰোঁ শংকৰদেৱ মাধৱদেৱ মাতৃদেৱ পিতৃদেৱো হ'ব আমি কাক ক'ব পাৰোঁ যিসকলৰ অৱদান আমাৰ আছে তেখেতসকলক আমি দেৱ বুলি ক'ব পাৰোঁ গতিকে জুবিন গাৰ্গৰ অৱদান আমাৰ অসমৰ শিৰাই শিৰাই তেজৰ শিৰাই উপশিৰাই বৈ আছে অসম নহয় এতিয়া উত্তৰ পূৰ্বাঞ্চল নহয় সমগ্ৰ বিশ্বতে জুবিনৰ শিপা জুবিনৰ খৰি বৈ আছে গতিকে জুবিনক অলপ আবেগিক হৈ যোৱা যায় জুবিন গাৰ্গ দেৱৰ কথা ক'বলৈ গ'লে এতিয়া আজিৰ এই অনুষ্ঠানটোৰ মূল বিষয়টোৱে হ'ল আমি একেই সেই নাহৰ কাৰণ নাহৰক চিনাকি আমি সৰুতে হৈছিলোঁ গীতৰ জৰিয়তেহে আমি নাহৰৰ চিনাকি হৈছিলোঁ
সেইখিনি চিনাকি আমাক জুবিন গাৰ্গদেৱে দিছিলে আৰু সেই নাহৰত আমাৰ গুৰুজনাই কৈ গৈছিলে যে এক বৃক্ষ দহ পুত্ৰ সম। আমি হয়তো ভাবো যে এজোপা গছ মানে গছ, কিন্তু জুবিন গাৰ্গদেৱে ভবা নাছিলে এজোপা গছ গছ বুলি। জুবিন গাৰ্গদেৱে ভাবিছিলে যে এজোপা গছ কাৰোবাৰ কাৰণে আশ্ৰয়, এজোপা গছ কাৰোবাৰ কাৰণে আহাৰ আৰু এজোপা গছ কাৰোবাৰ কাৰণে আবেগ। গতিকে সেই জুবিন গাৰ্গদেৱৰ যিটো মনৰ চিন্তা ভাৱ, যিটো আমাৰ কাৰণে তেখেতে যিটো ৰাস্তা দি থৈ গৈছে, সেই ৰাস্তাটো আমি প্ৰকৃতিৰ মাজলৈ ঘূৰি যোৱাৰ আহ্বান যে তেওঁ জনাইছিলে গীতৰ জৰিয়তে, আমি আজি সকলো ইয়াত সংগবদ্ধ হৈ আমি সকলোৱে সংকল্প লৈছো যে আমি প্ৰকৃতিৰ মাজত থাকিবলৈ গৈ অতি মই আৱেগিক হৈছোঁ আৰু মই সুখী অনুভৱ কৰিছোঁ আৰু ধন্যবাদ দিছোঁ নৱদা, ফুলনি আৰু এনি হাইজেনিক চলিউশ্যনক। দাদাৰ লগত ৰিলেশ্যনটো বহুত বেছি ওচৰ আছিলে আমাৰ। দাদাৰ লগত বহুত গান 30টাৰো অধিক গান লিখিছোঁ, গাইছোঁ। গতিকে আজি এই অনুষ্ঠানত মই প্ৰথমবাৰ দাদাৰ এই অনুষ্ঠানত থাকিবলৈ পাই মই সঁচাকৈ আৱেগিক হৈ আছোঁ। আৰু আমিতো গছ গছনি এনেও ৰুব লাগে আমাৰ জীৱনৰ লগত ৰিলেটেড, কিন্তু আমাৰ নাহৰ বুলি ক'লে আমাৰ অসমীয়া মানুহৰ আৱেগ হয় আৰু এই আৱেগ দাদাই জানিছিলে। সেইকাৰণে নাহৰ য'ত থাকিব জুবিন দা থাকিব বুলি কৈছিলে আৰু সেইকাৰণে আজি মই সংকল্প লৈছোঁ এনি হাইজেনিক চলিউশ্যন আৰু ফুলনিৰ মানে সহযোগত মই মোৰ মাটি 2 কটা মানে এইখিনি পাহাৰত আছে, সেই গোটেই মাটিত মই যিমান ধৰে অকল মই নাহৰেই ৰুই দিম দাদাৰ কাৰণে, য'ত নেকি মই আহিলে দাদাক বিচাৰি পাম তাতে জুবিন দা। আৰু ক'বই নিবিচাৰোঁ দাদাক এনেকৈ আমি জীয়াই ৰাখিম, দাদাৰ ভাল পোৱাবোৰ, আৰু দাদাকটো আমি আকৌ ঘূৰাই নাপাম, কিন্তু যেতিয়াই নাহৰ দেখিম তাত হাঁহিব পাৰিম, তাত গান লিখিব পাৰিম, মই তাত দাদাক বিচাৰি পাম আৰু দাদাৰ আশীৰ্বাদ আৰু দাদাক আশা পূৰণৰ অৰ্থে তেখেতসকলে 10,000 জোপা নাহৰ ৰুবৰ কাৰণে অসমত আজিৰ পৰা প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু আমিও তাতে আহি সহযোগী হৈছোঁ। গতিকে যিটো আশাৰে তেওঁলোকে কামটো আৰম্ভ কৰিছে, সেই 10,000 জোপা আমাৰ প্ৰত্যেক অসমতে আমাৰ তেখেতসকলে সহায় কৰিব। কোনোবাই যদি বিচাৰে সেই 10,000 জোপাৰ 500, 1000 এনেকৈ ল'ব পাৰে আৰু 6 মাহমানলৈকে হয়তো যে পুলিটো যেতিয়া তেওঁলোকক দিব, তেওঁলোকে টেক কেয়াৰো সেইখিনি সময়ত কৰিব যেতিয়ালৈকে পুলিটো হৈ নুঠে। তেতিয়ালৈকে সাধাৰণতে আমাৰ দেখা যায় পুলি এটা দি দিয়া যায়, তাৰপিছত ৰুৱে আৰু তাৰপিছত আমাৰ পুলিটোৰ একো তেনেকুৱা দেখা নাযায়। কিন্তু এতিয়া এইটো এনি চলিউশ্যন আৰু ফুলনিয়ে যিটো উদ্যোগ লৈছে, তেওঁলোকে পুলিটোৰ সম্পূৰ্ণ দায়িত্ব ল'ব। এনি হাইজিন আৰু ফুলনিৰ মহান প্ৰচেষ্টাত মই শলাগিছোঁ। আজি জুবিন গাৰ্গদেৱৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আনিয়া এডিশ্যনৰ প্ৰথম তেওঁলোকে নাহৰৰ পুলিটো আনিয়া এডিশ্যনৰ মাটিত ৰোপণ কৰাটো আমি গৌৰৱান্বিত আৰু আমি গোটেই আনিয়া এডিশ্যনৰ সমূহৰ হৈ মই তেওঁলোক সকলোকে ধন্যবাদ জনাইছোঁ। জুবিন গাৰ্গদেৱৰ বাইদেউ কৈ গ'ল, তেওঁলোকে সকলোৱে কৈ গ'ল, আজি আমি সকলোৱে গোটেই আৱেগিক হৈ আছোঁ আৰু আমি এনেকুৱা এজন মানুহ কেনেকুৱা হেৰিত ইমান অকস্মাতে আমি হেৰুৱাই দিলোঁ, সেইটো আমি আজি মানে আমাৰ মানে সপোনৰো কল্পনাৰো অতীত, আমি ভাবিব নোৱাৰোঁ এনেকুৱা ধৰণৰ। তেখেতক ময়ো বহুত দুই এবাৰ পাইছিলোঁ আৰু গতিকে আমি এই তেওঁলোকৰ প্ৰচেষ্টা যি 10,000 জোপা গছ আজি অসমৰ নাহৰ যি গুৱাহাটীৰ আশে পাশে লগাব বিচাৰিছে আৰু তাত তেওঁলোকে 6 মাহমানলৈকে তাৰ প্ৰতিফলনটো চাব, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। 10 জোপা আনি ৰোৱাৰ পাছত তাৰপাছত বুলিয়ে বাদ দি পেলাই তাত মৰি গ'লে এই প্ৰচেষ্টাটো অকালতে বন্ধ হৈ যাব। গতিকে তেওঁলোকে সেইখিনিও যে আগবাঢ়ি আহিছে, তেওঁলোকক সঁচাকৈ ধন্যবাদৰ পাত্ৰ। গতিকে আমিও তাৰে সহযোগিতাত আমি তেওঁলোকক যিখিনি পাৰোঁ আমি সামান্য হেৰি আমি আগবঢ়াই যাম, আমি কৰি যাম আৰু আপোনালোক সকলোকে শেষত মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আনিয়া এডিশ্যনৰ সমূহ ৰিহাৰ্চেল কৰি পেলাই ধন্যবাদ জনাইছোঁ। মই অলপ আৱেগিক হৈ পৰিছোঁ। মই আমাৰ আজিৰ যিটো পদক্ষেপ এইটো ক'ব বিচাৰিছোঁ, আমি 10,000 জোপা নাহৰ
প্লান্টেশ্যন আমাৰ আৰ্ট জুবিন গাৰ্গদেৱৰ নামত গ্ৰীণ ড্ৰাইভ আমি আৰম্ভ কৰিছোঁ ফুলনি আৰু এনি হাইজিন সলিউশ্যনৰ হওক আমি গোটেই গুৱাহাটীত 10,000 জোপা ৰোপণ কৰিব বিচাৰিছোঁ আৰু কোনোবা সংস্থা অৰ্গেনাইজেশ্যন প্ৰাইভেটেই হওক NGOই হওক গভৰ্ণমেণ্টৰ ফালৰ পৰাই হওক আমাক যদি জেগা দিয়ে আমাৰ টীমে গৈ নাহৰজোপা ৰোপণ কৰিব আৰু 6 মাহৰ কাৰণে আমি প্ৰতিপালন কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আমি অকল ৰোপণেই নকৰিম আমি চোৱা চিতাৰ কৰা দায়িত্ব আমি লৈছোঁ আমি 10,000 জোপা আমি চেষ্টা কৰিম গোটেই 10,000 জোপা জুবিনদাৰ নামত আমি জীয়াই ৰাখিব বিচাৰিম আৰু এই 10,000 জোপাই নহয় অসম গোটেই অসমবাসীয়ে ভাল পাওঁ আমি অলপ সৰু এটা পদক্ষেপ আৰম্ভণি কৰিছোঁ চবৰ আমি সহযোগিতা বিচাৰিছোঁ আমাক কণ্টেক্ট কৰিবৰ কাৰণে যদি নাহৰ পুলি কাগজ যদি 100 জোপা 50 জোপা বা 1000 জোপাও যদি লাগে আমাক কণ্টেক্ট কৰিব পাৰিব আমাৰ ফোন নম্বৰ चलता रहे तेरा मेरा मीलों का याराना तू चले करोड़ों दिलों में करके घर स्प्लेंडर तय कर रहा है याराना मीलों का हीरो स्प्लेंडर याराना।